এফালে চৰকাৰী ভূমি দখলমুক্ত কৰিবলৈ চলিছে উচ্ছেদ। আনফালে চৰকাৰী দালালে লাখ লাখ টকাত বিক্ৰী কৰিছে চৰকাৰী ভূমি। ধনৰ খকত দালাল হৈছে চক্ৰ বিষয়া, মণ্ডল, গাঁওবুঢ়া, পঞ্চায়ত সদস্য। চৰকাৰৰ মাটি চৰকাৰে যদি লাগে কোনোবা দিনা চৰকাৰে লৈ যাব পাৰে, কিন্তু আমি ইয়াতে ঘৰ বাৰী বনোৱাৰ আমি খেতি কৰিছো, কিন্তু ডাঙৰ ডাঙৰ দেৱানীবিলাক কবাৰ পৰা মানুহ আনি এইবিলাক ঘৰবিলাক বনাই এনেকৈ এইবিলাক চব ঘৰবিলাক বনাইছে। 70% মানুহ হৈ আছে এইবিলাকত। হয়, এয়াই বাস্তৱ। দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অধীনস্থ খাৰিদল NC ৰিজাৰ্ভ এতিয়া অবৈধ দখলকাৰীৰ কবলত। 1ৰ পৰা 5-10 লাখ টকাত দালালে বিক্ৰী কৰিছে ৰিজাৰ্ভৰ মাটি। ইতিমধ্যেই খাৰিদল NC ৰিজাৰ্ভৰ 500 বিঘা ভূমিৰ 70% বিক্ৰী শেষ কৰিছে দালাল আলতাফ হুছেইন, আজিদ আলী, সুকচান আলী আৰু ধন গাঁওবুঢ়াই। এইটো ঘৰ আজি মেক্সিমাম 25 দিনমান আগত হৈছে। এইবিলাক এনেকা আমাৰ ইয়াৰে ডাঙৰ ডাঙৰ দেৱানীবিলাক যোনবিলাক দেৱানী আছে, এটা আছে সুকচান দেৱানী আৰু এটা আছে আমাৰ গাম্বুৰা, লাডৰ গাম্বুৰা, আমাৰ NC খাৰিদল লাডৰ গাম্বুৰা। আজিত হাতীপাৰাৰ মেম্বৰ আজিত, তেখেতে ৰাস্তাৰ কাম কৰে। ইহঁতে মাটিগিলা লগ হৈ বিক্ৰী কৰিছে, এইবিলাক ঘৰবিলাক কৰিছে। এইবিলাক মাটিবিলাক 1 লাখ, 2 লাখ, 3 লাখ, 4 লাখ, 5 লাখ টকাকৈ বিক্ৰী হৈ আছে। কাবাই কিবা ক'বা গেলে তাক মাৰিব যায়। দক্ষিণ কামৰূপৰ গৰৈমাৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ বৰমূৰীয়া মণ্ডল আৰু পঞ্চায়ত সদস্যই মিলি এটা বৃহৎ গেং তৈয়াৰ কৰি লৈছে, যিটো চক্ৰই দূৰ দূৰণিৰ পৰা NC ৰিজাৰ্ভলৈ লৈ আনে অবৈধ দখলকাৰীক, যাৰ লগত লাখ লাখ টকাৰ দৰ দাম হয়। টকা দিবলৈ অমান্তি হলেই মাটিৰ দালালে পুহি ৰখা গুণ্ডা বাহিনীক লগাই দিয়ে মাৰপিট কৰিবলৈ। এটাতো কোনো ধৰণৰ কাগজ পাতি নাই, কোনো ধৰণৰ নথি পত্ৰ নাই। নথি পত্ৰ নোহোৱাকে এহঁতে ফৰ্ম দিছে, 5,000কে টকা লৈছে, মানে এটা চাম প্ৰতি 5,000কে টকা লৈছে। কাৰোবাৰ যদি 2 চাম আছে, 2 চামৰ 20,000, 10,000 লৈছে। কাৰোবাৰ যদি 3 চাম আছে, 15,000 লৈছে। কাৰোবাৰ যদি 4 চাম আছে, 20,000 লৈছে। এনেকৈ টকাবিলাক লৈছে। যদি টকাবিলাক দিব যোৱা নাই, কালি মংগলবাৰে কৈছে টকাবিলাক দিয়া নাই কাৰণে কালি একজনক মাৰিব গৈছে আলতাফে। আজিত মেম্বৰ আৰু আমাৰ ধন গাম্বুৰা আৰু সুকচান আলী আৰু আলতাফ আলী, এহঁতে 4জন মানুহে এই পইচাবিলাক লৈ আছে। চৰকাৰী ৰিজাৰ্ভৰ শ বিঘা ভূমি দখল কৰি অচিনাক্ত শত্ৰুৱে ঘৰ সাজিছে। নিশাটোৰ ভিতৰতেই গাঁও সাজিছে। কিন্তু সকলো দেখি শুনিও ধৃতৰাষ্ট্ৰৰ ভূমিকাত চৰকাৰৰ বিয়াগুম বন বিভাগ। কাৰণ দালালৰ পকেটত চক্ৰ বিষয়াৰ কাৰ্যালয় আৰু বন বিভাগ, যাৰ বাবে কেৱল মাটি বিক্ৰী কৰিয়েই ক্ষান্ত নথকা দালালে ভূমি পট্টা দিয়াৰ নামতো অবৈধভাৱে সংগ্ৰহ কৰিছে 5,000কৈ টকা। বিকা কিনা কৰি আছে মাটিগিলা, আৰু আমাকো পইচা খুজি আছে। মাটি ম্যাদি কৰি দিম, মাটি পইচা দিয়ে আমাক 5,000কে। বন্ধ হ'ব লাগে, দালাল বন্ধ হ'ব লাগে। আমাৰ ইয়াৰপে তাৰমানে আলতাফে পইচা লৈছে, মই দিয়া বুলি জানো। ইয়াতে 13খন ঘৰৰ মানুহ তাৰমানে সি দায়িত্ব লৈছে। গাম্বুৰা আছে, মহিবুল আছে, বহুত আছে এইবিলাক। আৰু ইয়াতে ঘূৰি থাকে, আমি দেখা পাই থাকো। বা সেইবিলাক ৰিজাৰ্ভ মাটিয়ে হয়। আমি দেখা পাই থাকিলে হাক দিলেও নামানে, মাৰবা আহে। এতিয়া প্ৰশ্ন হয়, চৰকাৰী ৰিজাৰ্ভৰ মাটি বিক্ৰী কৰি লাখে লাখে টকা সংগ্ৰহ কৰা আলতাফ, আজিদ, সুকচানহঁতৰ কি হ'ব? চৰকাৰী ভূমি বিক্ৰী কৰিবলৈ লাইচেন্স দিয়াসকলৰ ভিতৰত কোন কোন আছে? কেমেৰা পাৰ্চন মনোজৰ সৈতে ছয়গাঁৱৰ পৰা ভগৱান দাস, নিউজ লাইভ।